তুমি 500 ভিউজ পালা বা লাইক কমেণ্ট পালা 1000 পালা, কিন্তু তুমি নিজৰ জীৱনটো মৃত্যুৰ মুৱাকে ঠেলা মাৰি দি আছা। কাৰণ এই কথাটো কোৱাৰ হৈছে, মই সেইকাৰণে ক'লোঁ, কিছুমানে কি কৰে, বাইকত বহি স্কুটিত বহি পিছত ৰানিং অৱস্থাত ভিডিঅ' ৰিলছ বনাই যাই থাকে, আৰু পিছৰজনে যেতিয়া ৰিলছ বনাই যাই থাকিব, আগৰজনৰো মাইণ্ডটো পিছৰজনৰ তাতে নিশ্চয় আহিব। গতিকে এইবিলাক কাম নকৰিব। ৰানিং অৱস্থাত ভিডিঅ' বনোৱা, ৰিলছ বনোৱা এইবিলাক বন্ধ কৰোঁ। গতিকে জীৱনটো একদম বহুত মূল্যৱান বস্তু, জীৱনটো একবাৰে পায়। গতিকে এই জীৱনটো একদম ভালদৰে ব্যৱহাৰ কৰক, আৰু এই জীৱনটো ভালকৈ ৰাখিবলৈ নিজৰ ইচ্ছামতে ৰাখিব পাৰে। আৰু যদি তুমি ভাবা বোলে মই নিজৰ জীৱনটো বৰবাদ কৰি, তেতিয়া তুমি নিজে বৰবাদ কৰিব পাৰা। গতিকে মই এইখিনি কোৱাৰ কাৰণ হৈছে, মই বহুতকো দেখিছোঁ যে ৰানিং অৱস্থাত বাইকত স্কুটিত ভিডিঅ' ৰিলছ বনাই যাই থাকে। আৰু মই আজি এটা দেখিলোঁ, মই এতিয়া মানে এইটো জেণ্ডাৰটো নকওঁ, আৰু যোনে মানে হ'ব পাৰে আৰু কোনোবাই। গতিকে এনেকুৱা যেন নকৰে, তাৰ বাবে মই সকলোকে মানে এইখিনি কথা ক'বৰ মানে বাধ্যতা হ'লোঁ আৰু। গতিকে ৰানিং অৱস্থাত বাইক, স্কুটি বা যিকোনো গাড়ীতে আপোনালোকে ৰিল নবনাব, মই ৰিকুৱেষ্ট কৰিছোঁ। তাৰপিছত জীৱনটো একবাৰে পায় মানুহে, এই জীৱনটো 1 ছেকেণ্ডৰ কাৰণে বা কেইটামান ভিউজৰ কাৰণে তুমি বৰবাদ কৰি পেলাবা। গতিকে সকলোকে মই এইখিনি কথা ক'লোঁ, যাতে কোনো বেয়া নাপায়, এটা সুন্দৰমূলক গঠন কৰি দিব। মই ভাল কৈছোঁ নে বেয়া কৈছোঁ, থেংক ইউ।